নলবাৰী জিলাৰ থুঠিকাটাৰ 5জনীয়া এটা পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী এজন যুৱক নাম প্ৰিয়ম দাস 27 বছৰীয়া প্ৰিয়ম দাস এতিয়া অসহায় অৱস্থাত এই ধৰণে বিছনাত শুই থাকিবলগীয়া অৱস্থা হৈছে কাৰণ দুইটা কিডনিয়ে বিকল হৈ পৰিছে এই 27 বছৰীয়া যুৱকজনৰ এসময়ত দিন হাজিৰা কৰি পৰিয়াল চলোৱা পিতৃ এতিয়া প্ৰায় কাম কৰিব নোৱাৰা অৱস্থা আৰু এই প্ৰিয়ম দাসে বিগত 2-3টা বছৰ ধৰি এই পৰিয়ালটোক চোৱাচিতা কৰাৰ ক্ষেত্ৰত তেখেতে এক প্ৰকাৰ দিন হাজিৰা কৰি পোহপাল দি আহিছিল পৰিয়ালটো নতুনকৈ বিয়া পাতিছিল প্ৰিয়ম দাসে আৰু বিয়া পতাৰ পিছত হেহতিয়াকৈ তেখেতৰ দুইটাকৈ কিডনি বিকল হোৱাৰ তথ্য চিকিৎসকে তেখেতসকলক জনাইছে আৰু জনোৱাৰ পিছত চিকিৎসাৰ বাবে এতিয়া এই পৰিয়ালটোৱে হাহাকাৰ কৰিবলগীয়া হৈছে প্ৰিয়ম দাসৰ সৈতে কথা পাতিম আমি উপস্থিত হৈছোঁ ND24 এই কাৰণে এই প্ৰিয়ম দাসক চিকিৎসাৰ বাবে প্ৰায় 20 লাখৰো অধিক ধনৰ প্ৰয়োজন কিন্তু এই পৰিয়ালটোৰ বাবে 20 লাখ টকা যোগাৰ কৰাটো এতিয়া এক প্ৰকাৰ অসম্ভৱ হৈ পৰিছে অকণমান যুৱকগৰাকী যেহেতু আছে তেখেতৰ সৈতে কথা পাতিম দুইটা কিডনিয়ে বিকল হোৱাৰ তথ্য চিকিৎসকে দিছে এতিয়া সমস্যা কি হৈছে চিকিৎসাৰ ক্ষেত্ৰত কোৱা হৈছে 20 লাখ টকা কোনো পধ্যে যোগাৰ কৰিব পৰাটো সম্ভৱ নহয় মই যিখিনি দেখিছোঁ পৰিয়ালটো এক প্ৰকাৰ অসহায় অৱস্থা কি আহ্বান জনাব ৰাইজক কি আহ্বান জনাব মুখ্যমন্ত্ৰী বা স্বাস্থ্য বিভাগক হয় নমস্কাৰ প্ৰথমতে মই আপোনালোকৰ চেনেলৰ জৰিয়তে আপোনালোকৰ চেনেলক ধন্যবাদ জনাই মই সমূহ অসমবাসী ৰাইজক লগতে CM ছাৰক সন্মানীয় CM ছাৰক আহ্বান জনাওঁ যে তেওঁলোকে অকণমান আৰ্থিক সহায় মোক যাতে কৰে আৰু মোৰ জীৱনটো যাতে বচাই তোলে কিমানমান টকাৰ প্ৰয়োজন হ'ব বুলি কোৱা হৈছে যদিও কোৱা হৈছে প্ৰায় 20 লাখৰো অধিক ধনৰ প্ৰয়োজন হ'ব কাৰণ এটা জটিল অস্ত্ৰোপচাৰ হ'ব ডক্টৰে কৈছে ট্ৰান্সপ্লেণ্ট কৰিব লাগিব বুলি ট্ৰান্সপ্লেণ্ট কৰিলেতো 18-20 লাখ টকাৰ প্ৰয়োজন হ'ব এইখিনি গতিকে এতিয়া 20 লাখৰো অধিক ধনৰ প্ৰয়োজন হয় মাতৃগৰাকী আছে অকণমান মাতৃগৰাকীৰ সৈতে কথা পাতিম এটা অসহায় অৱস্থা আপোনালোকৰ দেখিছোঁ চৰকাৰী সুবিধা বৰ বিশেষ পোৱা নাই কেৱল ঘৰটো পাইছে আৰু কিছু সুবিধা হয়তো পাইছে এতিয়া চিকিৎসাৰ বাবে প্ৰায় 20 লাখৰো টকা অধিক টকাৰ প্ৰয়োজন হ'ব কেনেকৈ যোগাৰ কৰিম বুলি ভাবিছে ৰাইজক কি আহ্বান জনাম আমি আহি উপস্থিত হৈছোঁ যাতে এই আপোনালোকৰ একমাত্ৰ উপাৰ্জনকাৰী যাতে সোনকালে সুস্থ হৈ উঠে মই হেমন্ত বিশ্ব শৰ্মাৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাইছোঁ যাতে ল'ৰাটোক মোৰ বাছে দেই ল'ৰাটোক যাতে সহায় কৰে আৰু অসমবাসী ৰাইজকো মই অনুৰোধ কৰিছোঁ মই ভৰিত ধৰি ইয়া কৈছোঁ যাতে মোক ল'ৰাটোক যাতে ট্ৰিটমেণ্টৰ কাৰণে সহায় কৰে ইমান টকা পইচা ক'ত পাম মই মোৰ স্বামী হৈছে হাজিৰা কৰা এতিয়া হাজিৰা কৰিব নোৱাৰা হৈছোঁ তাৰ ওপৰতে নিৰ্ভৰ আছিল যাতে মোক ল'ৰাটোৰ কাৰণে সহায় সহযোগ কৰে অসমবাসী ৰাইজে এইখিনিয়ে মই অনুৰোধ কৰিছোঁ নিশ্চয়কৈ আমিও সেইবাবে আহি উপস্থিত হৈছোঁ এই পৰিয়ালটোৰ আটাইকেইগৰাকী সদস্যৰ এতিয়া চকুত চকুলো পিতৃৰ চকুত চকুলো মাতৃৰ চকুত চকুলো তেওঁৰ নিজৰ চকুত চকুলো পত্নীৰ চকুত চকুলো ভাতৃৰ চকুত চকুলো আৰু চুবুৰীয়াৰ চকুত চকুলো কাৰণ চুবুৰীয়াই সহায় কৰিছিল কিন্তু চুবুৰীয়াৰ বাবেও সম্পূৰ্ণৰূপে চিকিৎসা ব্যয় বহন কৰাটো কোনো পধ্যে সম্ভৱ হৈ উঠা নাই সেইকাৰণে ND24ৰ জৰিয়তে দি ৰাইজক আহ্বান জনাব বিচাৰিছোঁ আপোনালোকে যদি 10-20 টকাকৈ এই পৰিয়ালটোক সহযোগিতা আগবঢ়ায় বা সহায় আগবঢ়ায় তেতিয়াহ'লে নিঃসন্দেহে আৰ্থিকভাৱে জুৰুলা এই পৰিয়ালটো অতি দৰিদ্ৰ পৰিয়াল তেওঁলোকৰ চিকিৎসাৰ ক্ষেত্ৰত একমাত্ৰ উপাৰ্জনকাৰী এই প্ৰিয়ম দাস সুস্থ হৈ উঠিব পত্নী আছে অকণমান কথা পাতিম বিয়া হৈছিল মাথো 2 বছৰ সম্পূৰ্ণ হোৱাই নাই এতিয়া এই ধৰণে বিচনাত শুই থাকিবলগীয়া হৈছে স্বামী ৰাইজক কি আহ্বান জনাব চৰকাৰক কি আহ্বান জনাব আচলতে থকাথকি মাতেৰে এতিয়া এক প্ৰকাৰ ক'ব নোৱাৰা অৱস্থা স্থানীয় ৰাইজ আছে অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ সকলোৰে চকুত চকুলো দেখিছোঁ এটা শোকাকুল পৰিৱেশ তাৰ মাজতো আমি আহিছোঁ যাতে যুৱকজন সম্পূৰ্ণৰূপে সুস্থ হৈ উঠে চিকিৎসা কৰিলে নিশ্চয়কৈ সুস্থ হৈ উঠিব গতিকে বৃহৎ পৰিমাণৰ ধনৰ প্ৰয়োজন ৰাইজক কি আহ্বান জনাব আপোনালোকে কি ক'ব ND20 নিউজৰ জৰিয়তে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় তথা স্বাস্থ্যমন্ত্ৰী মহোদয় গতিকে আপোনালোকৰ জৰিয়তে অলপ কিবা সহায় কৰক যাতে ল'ৰাটো সুস্থ হৈ ঘৰখন আগৰ দৰে চলিব পৰা হয় সি বহুত ভদ্ৰ ল'ৰা হয় অমায়িক ল'ৰা হয় গতিকে সমূহ অসমবাসী ৰাইজ আপোনালোকে 1 টকা 2 টকা যোনে যি পাৰে সহায় কৰক অন্ততঃ ঘৰখন বাচিব সি বাচা মানে ঘৰখন বাচিব 5জনীয়া পৰিয়ালটো বাচিব তাৰ ওপৰতে নিৰ্ভৰ কৰি ঘৰখন চলি আছিল আজি 2-3 বছৰ এতিয়া সি এনেকৈ আজি বিচনাত শুই আছে আমাৰ ধৰি লওক গাঁওবাসীয়ে যিমান পাৰে সহায় কৰিছে কিন্তু গাঁওবাসীৰ সহায়েদি যথেষ্ট নহয় গতিকে অসমবাসী ৰাইজ আপোনালোকে যি পাৰে 1 টকা 2 টকা সহায় কৰক ল'ৰাটোক বচাওক আপোনালোকে
নিশ্চয়কৈ এই ধৰণে স্থানীয় ৰাইজ তেখেতসকল আৱেগিক সকলোৱে সহযোগিতা আগবঢ়াইছে, কিন্তু সেয়া সম্ভৱ হৈ উঠা নাই সম্পূৰ্ণ চিকিৎসা ব্যয় বহন কৰাৰ ক্ষেত্ৰত। বাইদেউ অকণমান আপোনাৰ লগতো কথা পাতিম, অকণমান আগুৱাই আহক। যিহেতু প্ৰায় 2-3 মাহ পূৰ্বে ৰোগ ধৰা পৰিছিল, এতিয়া চিকিৎসা কৰাটো সম্ভৱ হৈ উঠা নাই, 20 লাখৰ অধিক ধনৰ প্ৰয়োজন। ৰাইজে সহযোগ কৰিছিল 10-20 টকা, কিন্তু সেয়া মানে সম্পূৰ্ণৰূপে চিকিৎসা ব্যয় বহন কৰাৰ ক্ষেত্ৰত সেয়া যথেষ্ট নহয়। কি ক'ব? হয়, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক বহুতবাৰ ভৰিত সেৱা জনাই কৈছোঁ মোৰ ভাইটিটোক যাতে সুস্থ কৰি তোলাত আপুনি সহায় কৰে। সমূহ অসমবাসী ৰাইজকে মই কাতৰ অনুৰোধ জনাইছোঁ, মোৰ ভাইটিটো যেন সুস্থ হয়, ইয়াকে কৈছোঁ। নিশ্চয়কৈ। আৰু এই ঘৰখনৰ এই শোকাকুল পৰিৱেশটো দেখাৰ পিছত ৰাইজে যদি অকণমান সহায় কৰে, তেতিয়াহ'লে নিঃসন্দেহে এই পৰিয়ালটোৰ ক্ষেত্ৰত এটা মহানুভৱতা প্ৰদৰ্শন কৰা হ'ব। এই পৰিয়ালটোৰ ক্ষেত্ৰত যথেষ্ট সহায় হ'ব, কাৰণ 5জনীয়া এই পৰিয়ালটো এতিয়া এক প্ৰকাৰ অসহায় অৱস্থা। বিচনাক সংগী কৰি এই ধৰণে বিচনাতে শুই থাকিবলগীয়া হৈছে এই যুৱকগৰাকী। 27 বছৰীয়া এই যুৱকগৰাকী এই ধৰণে অসুস্থ হৈ পৰাত এই চুবুৰীটো যথেষ্ট শোকাকুল হৈ পৰিছে, কাৰণ চুবুৰীটোৰ ফালৰ পৰা সহযোগিতা আগবঢ়োৱা হৈছিল যদিও সেয়া চিকিৎসা ব্যয়ৰ ক্ষেত্ৰত যথোচিত নহয়। গতিকে আমি ND24 আহি উপস্থিত হৈছোঁ আৰু ৰাইজক এই বাতৰি দৃষ্টিগোচৰ কৰাইছোঁ চৰকাৰক। পূৰ্বৰ যি ধৰ্মপুৰ সমষ্টি আৰু নতুনকৈ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হোৱা এই বড়িৰ যি থুথিকাটা অঞ্চল, এই অঞ্চলৰ এই যুৱকগৰাকী ৰোগাক্ৰান্ত হোৱাৰ খবৰে এতিয়া সকলোকে শোকাহত কৰি তুলিছে। গতিকে আমিও অনুৰোধ জনাম, 10-20 টকাকৈ হ'লেও যদি আপোনালোকে সহযোগিতা আগবঢ়ায়, তেতিয়াহ'লে নিঃসন্দেহে সুস্থ হৈ উঠিব এই যুৱকগৰাকী। পৰিয়ালটো এই যি 5জনীয়া পৰিয়াল, সেই পৰিয়ালটোলৈ আহিব এক বৃহৎ সকাহ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।